হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি ভিডিঅ'টোত বাজেটৰ বিষয়ে আলোচনা কৰিম, চৰকাৰী বাজেটৰ বিষয়ে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰী বাজেট, এইটো চৰকাৰৰ পৰা 31 মাৰ্চলৈকে এই সময়ছোৱাত চৰকাৰে কিমান আয় কৰিছে, কৰ পৰা আয় সংগ্ৰহ কৰিছে, আৰু সেই আয়খিনি ক'ত ক'ত ব্যয় কৰিছে, কোন কোন বিভাগত কিমান আয় ব্যয় মানে খৰচ আবণ্টন কৰা হৈছে বা টকা আবণ্টন কৰা হৈছে, সেই গোটেইখিনি বাজেটত লিপিবদ্ধ কৰা হয়। আৰু সেই বাজেটৰ জৰিয়তে কি কৰা হয়, গোটেই এটা বিত্তীয় বৰ্ষৰ কাৰণে দেশৰ গোটেইখিনি কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰা হয়। গতিকে আমি অলপ বাজেটৰ অৰ্থটো আমি জানিলে, বাজেট মানে একোৱেই নহয়। বাজেট বুলি ক'লে কোনো টান বিষয় নহয়। আমাৰ সকলোৰে বাজেট থাকে, আমাৰ ঘৰত বাজেট থাকে। আমি যদি মাহত ইনকাম কৰোঁ, কিমান টকা ইনকাম কৰিছোঁ, আৰু সেই টকা কিমান খৰচ কৰিছোঁ, ক'ত খৰচ কৰিছোঁ, তেনেকৈ আমি এটা বাজেট প্ৰস্তুত কৰোঁ। ঠিক তেনেদৰে যেনেদৰে আমাৰ ঘৰৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে বাজেট লাগে, একেদৰে আমাৰ দেশৰ কাৰণে, দেশৰ গোটেইখিনি ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত হ'বলৈ হ'লে বাজেটৰ প্ৰয়োজন হয়। বাজেটৰ অবিহনে কোনো কাম কাজে সম্পন্ন নহয়। গতিকে বাজেট বৰ ডাঙৰ একো বিষয় নহয়। বাজেট হৈছে আয় আৰু ব্যয়ৰ এটা হিচাপ, এটা প্ৰণালীবদ্ধ হিচাপ, হয়নে? গতিকে অলপ আমি বাজেটৰ সাংবিধানিক বেকগ্ৰাউণ্ডটো চাই লওঁ। কনষ্টিটিউচনেল যিটো বেকগ্ৰাউণ্ড, তাৰ বিষয়ে অলপ চাই লওঁ। আমাৰ সংবিধানৰ 112 নম্বৰ অনুচ্ছেদত আমি বাজেটৰ বিষয়ে উল্লেখ পাম। কিন্তু ইয়াত মন কৰিবলগীয়া বিষয়টো হ'ল যে আমাৰ সংবিধানত ক'তো বাজেট বুলি শব্দটো মেনশ্যন নাই। আমাৰ সংবিধানৰ ক'তো বাজেট শব্দটো উল্লেখ কৰা নাই। আমাৰ সংবিধানত বাজেটক বিত্তীয় বাৰ্ষিক বিৱৰণ বুলিহে উল্লেখ কৰা আছে। গতিকে আমি কি কথা গম পালোঁ, বাজেট শব্দটো কিন্তু আমাৰ সংবিধানত ক'তো উল্লেখ কৰা নাই, বিত্তীয় বাৰ্ষিক বিৱৰণ বুলিহে উল্লেখ কৰা আছে। ঠিক আছে। আৰু আমি গম পালোঁ আৰ্টিকল 112 অনুচ্ছেদ 112ত আমাৰ বাজেটৰ বিষয়ে উল্লেখ পাম, হয়নে? আৰু এই বাজেটৰ গোটেইখিনি প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া হয়। আমাৰ বিত্তীয় বৰ্ষ এটাত দেশত ফেব্ৰুৱাৰী মাহত দেশৰ বিত্তীয় মন্ত্ৰীয়ে, আমাৰ যদি কেন্দ্ৰৰ কথা কওঁ, কেন্দ্ৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে লোকসভাত, আৰু অসমত ৰাজ্যিক বিত্ত মন্ত্ৰীয়ে বিধানসভাত বাজেট উত্থাপন কৰে। আৰু সেই বাজেটত বিভিন্ন ধৰণৰ আঁচনি, ক'ত কি কাম কাজ সেই বছৰটোত কৰা হ'ব, মানে গোটেইখিনি লিপিবদ্ধ কৰা হয়। ইয়াৰ পিছত আমি এতিয়া আমি অৰ্থটো গম পালোঁ, সাংবিধানিক বেকগ্ৰাউণ্ড অলপ, কনষ্টিটিউচনেল যিটো বেকগ্ৰাউণ্ড সেইটো চালোঁ। এতিয়া আমি বাজেটৰ উদ্দেশ্যনো কি সেইটো জানিব লাগিব। কাৰণ বাজেটৰ জৰিয়তে কি কাম কাজ সম্পন্ন কৰা হয়, সেইটোৱে বাজেটৰ উদ্দেশ্য হয়, হয়নে? বাজেটৰ প্ৰথম কামটোৱে হৈছে আমাৰ বাজেটৰ উদ্দেশ্য, হয়নে? বাজেটৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰা। প্ৰথম উদ্দেশ্যটো, এটা অতি গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰা। কাৰণ অৰ্থনীতিখন বিভিন্ন সময়ত ফ্লাকচুৱেট হৈ থাকে, উঠা নমা হৈ থাকে। কেতিয়াবা বজাৰত আমি চাওঁ বস্তুৰ দাম বৃদ্ধি পায়, কেতিয়াবা কমি যায়। গতিকে এই বস্তুৰ দাম বৃদ্ধি পোৱা, কমি যোৱা, এই দুয়োটা বস্তুটোৱে কিন্তু আমাৰ দেশৰ কাৰণে ভাল নহয়, আমাৰ অৰ্থনীতিৰ কাৰণে ভাল নহয়। অৰ্থনীতি সদায় এটা ভাৰসাম্য পইণ্টত থাকিব লাগে, হয়নে? স্থিৰতা থাকিব লাগিব। ভাৰসাম্য পইণ্টত থাকিলে, তাৰমানে অৰ্থনীতিত যদি মুদ্ৰাস্ফীতিও নহয়, অৱস্মৃতিও নহয়, তেতিয়াহ'লে অৰ্থনীতিত কি হয়, স্থিৰতা থাকে, স্থিৰ হৈ থাকে। আৰু সেই সময়ত গোটেইখিনি ইকনমিকেল যিমান এক্টিভিটি হয়, আৰ্থিক কাম কাজ সুচাৰুৰূপে পৰিচালিত হয়। গতিকে যেতিয়া বস্তুৰ দাম বৃদ্ধি হয়, তাক আমি মুদ্ৰাস্ফীতি বুলি কওঁ। আকৌ যেতিয়া বস্তুৰ দাম অস্বাভাৱিকভাৱে কমি যায়, তেতিয়া আমি অৱস্মৃতি বুলি কওঁ। এই দুয়োটাই যাতে নহয়, সেইটো কি কৰে, বাজেটৰ জৰিয়তে চোৱা হয়। দ্বিতীয়টো হৈছে আমাৰ দৰিদ্ৰতা দূৰীকৰণ। আমি জানো দৰিদ্ৰতা আমাৰ দেশৰ উন্নয়নৰ বাধাস্বৰূপ বুলি আমি গণ্য কৰোঁ। দৰিদ্ৰতা থাকিলে দেশৰ উন্নয়ন সম্ভৱ নহয়। গতিকে দৰিদ্ৰতা দূৰ কৰিবই লাগিব। গতিকে বাজেটৰ জৰিয়তে দৰিদ্ৰতা দূৰ কৰা হয়। এতিয়া বাজেটৰ জৰিয়তে দৰিদ্ৰতা কেনেকৈ দূৰ হয়? বাজেটত বিভিন্ন ধৰণৰ আঁচনি অনা হয়। সেই আঁচনিত দুখীয়াৰ কাৰণে থাকে, যুৱক যুৱতীসকলৰ কাৰণে থাকে, শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে চাকৰিৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া, বা আত্মনিৰ্ভৰশীলৰ কাৰণে, হয়নে, স্বনিয়োজিত হ'ব পৰাকৈ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া, তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমাৰ বাজেটত অনা হয়। গতিকে সেই বাজেটৰ জৰিয়তে কি কৰে, দৰিদ্ৰতা দূৰীকৰণ কৰা হয়, হয়নে? 3 নম্বৰ পইণ্টটো হৈছে আমাৰ আয়ৰ সমবিতৰণ কৰা। আমি জানো আয়ৰ অসমবিতৰণ হ'লে আমাৰ অৰ্থনীতিৰ উন্নয়ন নহ'ব। কাৰণ
আমি জানো যদি আমাৰ আয় গোটেইখিনি কেৱল ধনী মানুহৰ হাততে কেন্দ্ৰীভূত হৈ থাকে, দুখীয়া মানুহৰ হাতত আয়ে নাথাকে, তেওঁলোকে নিজৰ মৌলিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰিব। ফলত তেওঁলোক দৰিদ্ৰ হৈ থাকিব, ধনী ধনী হৈ থাকিব, দুখীয়া দুখীয়া হৈ থাকিব, হয়নে? গতিকে বাজেটৰ জৰিয়তে চৰকাৰে কি কৰে, আয়ৰ যাতে সমবিতৰণ হয়, ধনী মানুহৰ হাততো যাতে আয় আৰু সম্পদৰ বিতৰণ হয়, তেওঁলোকে যাতে অৰ্থনৈতিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰে, হয়নে? তাৰ চেষ্টা কৰা হয়। গতিকে আয়ৰ সমবিতৰণ কৰাটো আমাৰ বাজেটৰ আন এটা অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য উদ্দেশ্য বুলি আমি ক'ব পাৰোঁ। তাৰপিছত হৈছে আঞ্চলিক বৈষম্য দূৰীকৰণ। 4 নম্বৰ পইণ্টটো হ'ল আমাৰ আঞ্চলিক বৈষম্য দূৰীকৰণ। গতিকে আঞ্চলিক বৈষম্য দূৰীকৰণটো আমাৰ বাজেটৰ অতি গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈ পৰে, কিয়নো আমি জানো যদি কোনো এটা অঞ্চল ভাৰতৰে বিভিন্ন, আমি যদি চাওঁ দক্ষিণ ভাৰতৰ লগত যদি আমি উত্তৰ ভাৰতক অলপ কম্পেয়াৰ কৰি চাওঁ, তেতিয়াহ'লে দক্ষিণ ভাৰতত আমি দেখিবলৈ পাম তাত বিভিন্ন সংখ্যক উদ্যোগ প্ৰতিষ্ঠান আছে, কিন্তু উত্তৰ ভাৰতত সিমান নাই। গতিকে সেইবিলাক চহৰ ডেভেলপ হৈ আছে, উত্তৰ ভাৰতৰ চহৰখিনি বা ঠাইখিনি ডেভেলপ হোৱা নাই। গতিকে এটা অঞ্চল যদি উন্নত হৈ আছে, আনখিনি অঞ্চল যদি পিছ পৰি আছে, তেতিয়াহ'লে দেশৰ কেতিয়াও উন্নতি নহ'ব, অৰ্থনীতিৰ কেতিয়াও উন্নয়ন নহ'ব। অৰ্থনীতিৰ উন্নয়ন হ'বলৈ হ'লে দেশৰ সকলোৰে উন্নয়ন হ'ব লাগিব, সকলো অঞ্চলৰ উন্নয়ন হ'ব লাগিব, হয়নে? সকলো শ্ৰেণীৰ মানুহৰ উন্নয়ন হ'ব লাগিব, হয়নে? সেইকাৰণে কোৱা হয় ইনক্লুচিভ ডেভেলপমেণ্টৰ এটা টপিক আমি শুনো শব্দটো, ইনক্লুচিভ ডেভেলপমেণ্ট বুলি, অন্তৰ্ভুক্তিৰ বিকাশ। তাত কি কৰা হয়, সকলোৰে যাতে সমবিকাশ হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে আঞ্চলিক বৈষম্য দূৰীকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। সেইকাৰণে বাজেটৰ জৰিয়তে কি কৰে, এই বৈষম্য দূৰীকৰণৰ কাৰণে প্ৰচেষ্টা কৰা হয়। তাৰ বাবে পিছ পৰি থকা অঞ্চলত কি কৰা হয়, আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ'ব। ৰাস্তা ঘাট নিৰ্মাণ হওক, দলং নিৰ্মাণ, উদ্যোগ প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ জৰিয়তে সেই অঞ্চল পিছ পৰি থকা অঞ্চলক ডেভেলপ কৰা হয়, যাতে সেই অঞ্চলটোৱে উন্নত অঞ্চলৰ সমপৰ্যায়লৈ আহিব পাৰে। ঠিক আছে। তাৰপিছত আমি 5 নম্বৰ পইণ্টটো চাম আমি, অৰ্থনৈতিক বিকাশ। গতিকে বাজেটৰ আন এটা অতি গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈ পৰে অৰ্থনৈতিক বিকাশ। অৰ্থনৈতিক বিকাশ কৰিবলৈ হ'লে আমি GDP বৃদ্ধি কৰিব লাগিব, লগতে কল্যাণো সাধন কৰিব লাগিব। GDP বৃদ্ধি বুলি ক'লে আমি বুজোৱে খালি উৎপাদন বৃদ্ধি হ'লে, কেৱল উৎপাদন বৃদ্ধি হ'লে GDP বৃদ্ধি হয়। প্ৰডাকশ্যন বৃদ্ধি হ'লে GDP বৃদ্ধি হ'ব। কিন্তু যদি GDP বৃদ্ধিৰ সমান্তৰালভাৱে যদি সমানেই কল্যাণ নহয়, দেশত কল্যাণ নহয়, তেতিয়াহ'লে অৰ্থনৈতিক বিকাশ নহ'ব। অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশ এই দুয়োটা শব্দৰ মাজত কিন্তু পাৰ্থক্য এটা আছে। গতিকে আমি 5টা আজি পইণ্ট চালোঁ, আৰু অন্যান্য বহুত পইণ্ট আপোনালোকে পাব উদ্দেশ্য, সেইখিনি আপোনালোকে চাই ল'ব এবাৰ। গতিকে আজি ভিডিঅ'টো ইমানেই থাকিল। ধন্যবাদ। ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।